নমস্কাৰ। এতিয়া আমাৰ কৰ্মশালা হ'ব। আপোনালোকে যোনে যোনে আহিম বুলি ভাবি আছে আহক, সোনকালে নামবিলাক ৰেজিষ্টাৰ কৰক। আৰু তিনিদিনীয়া কাৰ্যসূচী আছে, 9, 10, 11। আপোনালোকে বুধ, বৃহস্পতি, শুক্ৰবাৰে 3 দিন কাৰ্যসূচী আপোনালোকে আছে আমাৰ ইয়াতে। তো কৰ্মশালা হ'ব 3টাৰ পৰা 6টালৈকে। আপোনালোকে সোনকালে আহক, যোগাযোগ কৰক, দেৰি নকৰিব। দেৰি হ'লে দেৰি হৈ যাব, তো সোনকালে আহক। আমাৰ এতিয়া আয়োজন চলি আছে, এয়া চবে ৰেডি হৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আমাৰ ইয়াতে সুন্দৰপুৰত এখন কৰ্মশালা হৈ আছে লোকগীতৰ। এইটো আমাৰ স্বৰ্গীয় ভগৱান দাস ডাঙৰীয়াৰ সহধৰ্মিণী লক্ষ্মী দাস বাইদেউ এই 3দিনীয়া কাৰ্যসূচী কৰিব। তো তেখেতৰ সোঁৱৰণিত তো সকলোৱে যোগাযোগ কৰক আৰু সোনকালে আহক। আৰু আহিব, সকলোৱে আহি আছে। মই দিছিলোঁ ভিডিঅ', ইউটিউবতো দিছোঁ ভিডিঅ', ফেচবুকতো দিছোঁ। তো আজি কি হ'ব ইয়াতে, কেনেকৈ শিকাব, সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু লোকগীত ময়ো ভাল পাওঁ, আজি ময়ো শিকিম বুলি এটা সুযোগ পাইছোঁ। তাৰ কাৰণে মই লক্ষ্মী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও যদি শিকিব বিচাৰে আহিব পাৰে লক্ষ্মী দাস বাইদেউ, তাতে আপোনালোকে শিকিব পাৰিব। অকল লোকগীতে নহয়, আপোনালোকক আগতেও কৈছোঁ, বৰগীত হওক, লোকগীত হওক, দিহানাম, থিয়নাম, জোঙানাম, গোটেইখিনি আপোনালোকে পাব। খোৰতাল চবখিনি পাব। আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহকচোন, আমি লোকগীতটো কেনেকৈ শিকায়, কি শিকায়, সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে চাই থাকিব। আমাৰ দীপালী বাইদেউ আহিছে সহযোগ কৰিবলৈ, ধন্যবাদ বাইদেউ। मैं चिकन करो ऐसा मोर माही हेलो ভগৱান দাস পুৰণি কামৰূপী লোকগীতৰ বিনামূলীয়া প্ৰশিক্ষণ তথা কৰ্মশালাৰ আজি প্ৰথম দিন আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত বিনয় দাসদেৱ। আমি তেখেতক এই অনুষ্ঠানৰ উদ্বোধন তথা বন্তি প্ৰদান হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক বাবু আমাৰ পাৰম্পৰিক প্ৰয়াত ভগৱান দাসদেৱৰ সহধৰ্মিণী আৰু এই অনুষ্ঠানৰ এগৰাকী প্ৰশিক্ষক লক্ষ্মী দাসে। আমি এই অনুষ্ঠানত প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছোঁ অনাতাঁৰ তথা দূৰদৰ্শনৰ শিল্পী শ্ৰীযুত নাৰায়ণ কলিতাদেৱ। তেখেতক পাৰম্পৰিক সম্বৰ্ধনা জনাব কৃষ্ণা দাসে। কৃষ্ণা দাস প্ৰয়াত ভগৱান দাসদেৱৰ সুযোগ্য দহিতা। এই কৰ্মশালাৰ অনুষ্ঠানটিত বাদ্য সংগত কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত নিকুঞ্জ মেধিদেৱ। তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতক পাৰম্পৰিক সম্বৰ্ধনা জনাইছে
সম্বৰ্ধনা জনালে দীপালী যাদৱে। এইবাৰ আমি আসন গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাব বিচাৰিছোঁ এই কৰ্মশালাৰ অন্য এগৰাকী বাদ্যযন্ত্ৰী শ্ৰীযুত সনাতন মেধি, তেখেতক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পাৰম্পৰিক সম্বৰ্ধনা জনাব কৃষ্ণাদৱ। আমি এতিয়া বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। চৰকাৰ শ্ৰীযুত বিনয় দাসদেৱক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে নামকেইটা লিখো। কুঞ্জ গোলাপ বন্ধুবৰ্গ সনাতন বৈশ্য আটাইবিলাকে মধুৰৰ পৰা মই নমস্কাৰ জনাইছোঁ আৰু পাই জনালোঁ। আজিৰ পৰা 40-50 বছৰ 70ৰ দশকৰ একাত্তৰ চনত মোৰ মনত আছে 1973 যেতিয়া মই প্ৰথম ৰেডিঅ'ত অডিশ্যন দিছিলোঁ আৰু অডিশ্যন পাছ কৰি মই লোকগীতৰ শিল্পী হিচাপে 73 স্বীকৃতি প্ৰাপ্ত শিল্পী হিচাপে আগভাগ তেতিয়া শুনিছিলোঁ যে ইমান বৰ ভাল গায়ক এজন আছিলে। তেওঁলোকে ভাল কিছু কথা দেখাইছে। মোক কৈছিল কি মোৰ বন্ধু বা প্ৰেজেণ্ট নামছিল তেতিয়া আটাইবিলাকে ঢুকালে। এতিয়া মই ভক্তি আছে তেওঁ কৈছিল যে আপুনি ভগৱানৰ ওচৰত লগ পালে ভাল পাব কোনফালে মানুহ। তেতিয়া জানিছিলোঁ হয় কেতিয়াবা লগ পাম, কিন্তু ভাগ্য এনেকুৱা চাওকচোন 86ত কিবা কাৰণত মানে মই জাতিৰ লগত থাকিব লাগিল। তেতিয়া আমি ফাৰ্ষ্ট বিয়া কৰি মাতিবলৈ কলেজত সোমাইছোঁ। মিউজিক কলেজত মই লেকচাৰৰ হিচাপে সোমাইছোঁ। কথাই বতৰাই ইয়াতে এটা গেছৰ এজেঞ্চি আছিল, কি আছিল ব্লু ফ্লেম নে কি আছিলে হয়নে? অঁ ব্লু ফ্লেম নে কি আছিলে এইটো মই পাহৰি গ'লোঁ। আচ্ছা তাতে মই মানে লাইনত ময়ো থিয় হৈছোঁ যে মোক এটা গেছ লাগে। কণ্ডক্টৰ দাস বুলি এজন মানুহ আছিলে, সেই কৰিলে এনেকৈ আপুনি সময় লাগিব নহ'লে 15-20 দিন লাগিব। তেতিয়া খুব মানে দিগদাৰ গেছ লোৱাটো। তেতিয়া আমি কথা বতৰা পাতোঁতে ভগৱান দাস আমাৰ এদিন তাত উপস্থিত হ'ল। উপস্থিত হওঁতে মই শুনিলে আৰু কথা বতৰা পাতিলোঁ। পাতোঁতে এনেকৈ কণ্ড কৰিছে চিনাকি এনেকৈ মই শুনিলোঁ যে আপুনি ভগৱান দাস হয়। নামটো মই বহু বছৰৰ পৰা শুনি আছোঁ। মাজতে এখন বহুত বেয়া হৈ গ'ল, মন ক'ত আছোঁ হিচাপত আজি আপোনাক লগ পাই বৰ ভাল হ'ল। বহুত কথা আলোচনা হ'ল। আলোচনাৰ পিছতে তেখেতে মোক ক'লে যে এটা ঘটনা আপুনি কিহৰ কাৰণে বিয়াত লগ কৰিছে আমাৰ কাণ্ড কৰিছে। ক'লে যে মই এনেকৈ গেছ নাই, মই গেছৰ কাৰণে কৰিব লাগে নহয়। 3 দিনৰ ভিতৰত আপুনি মোৰ বন্ধু হ'ল, 3 দিনৰ ভিতৰত আপোনাক গেছ এটা দিম। তাৰপিছত উইথ কাৰ্ড তেওঁলোকে মনত থাকিব লাগে। তাৰপিছত হয় হয় মোক 3 দিন পিছত তেখেতে মই তেখেতৰ ঘৰৰ পৰা আহি লৈ গ'লোঁ। গেছ
অৰ্থাৎ সেইজনে আছিল যিটো আছিল মোৰ ভগৱান দাসৰ লগত প্ৰথম চিনাকি আৰু মোৰ বন্ধু লগ পোৱা। যিয়ে নহওক কালক্ৰমত সময় গুচি গ'ল। মই এখন এনেকুৱা ঘৰৰ ৰিলেশ্যন হ'লোঁ য'ত ভগৱান দাস আৰু লক্ষ্মী দাস দুইটা কি সুন্দৰ নাম। ভগৱান দাস লক্ষ্মী দাস, ভগৱান আৰু লক্ষ্মী দুখন এখন ঘৰতে আহিছে না। কিন্তু সেইখন ঘৰৰ লগত ৰিলেশ্যন হয়, ৰিলেশ্যন এনেকুৱা ৰিলেশ্যন হ'ল যে মই সদায় আহিব লাগে। আটাইকেইটা আমি গান নগ'ল বা এই আমাৰ গান ইমান কিতাপ গান ভগৱানৰ ক্ষেত্ৰত গান সেই যে গান শিকোৱা আৰম্ভ কৰিলে সেই হৈছে আজি মোবাইলতে মোৰ এইটো থাকি গ'ল, আমাৰ সময়টো পৃথিৱীলৈ থাকি গ'ল। চাইডত যদি জেগা আছে ৰাজ্যতে ৰাখব পাৰা কিবা সেইটো দিলা। তাৰপিছত আকৌ আমাৰ আহিব মুখৰাটো তুমি নকৰিলে বেয়া আমি গাম। চাইডত য'ত মানে হেৰি লেখা আছে জিলা আছে নহয়, জিলাৰ কাষত তুমি নকৰিলে লেখা, তুমি নকৰিলে বেয়া আহিব। চাইডত 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 এইটো 1 নম্বৰ পদটো, 2 নম্বৰটো কেহু সুখী কেহু দুখী। তাৰ তলত হ'ব দেই, অলপ গেপ দি পেলাই দ্বিতীয় পাতিব। মই গাঁৱৰ গীতটি যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰিম। কথাটো মই বাইদেউকো কৈছিলোঁ যে মই আজিলৈকে জুনিয়ৰ হ'ব পৰা নাই, জুনিয়ৰ ভূপেন হাজৰিকা হ'ব পৰা নাই, জুনিয়ৰ জুবিনো হ'ব পৰা নাই, পাপনো হ'ব পৰা নাই। অলপ হ'লেও তাৰ ডিফাৰেঞ্চ থাকিবই। গতিকে দাদাৰ গীতখিনি হ'ল তাৰমানে মই যিমান পাৰোঁ কৰি তাতে কিবা এটা অলপ ইফাল সিফাল হৈ যাব। বাইদেউ আছে, বাইদেউ মোক কৈ দিব। গীতটো এনেকুৱা নকৰিলে দয়া কওকচোন সেই নকৰিলে দয়া কৰিবকে মনে কৰিবকে মনে নিজৰ গুৰু ইফালে নিজৰ গুৰু ঐ মোৰ হাতীলত নম নম মহাৰত প্ৰেমাইলত জয় জয় লোৱা মই কুণ্ঠ জয় ও জয় জয় বৰদোৱা বৈকুণ্ঠ জয় স্থানে জয় গুৰু ভৈলান্ত উদয় সেই স্থানে জয় গুৰু ভৈলান্ত উদয় চাৰিওফালে চাৰি হাতী মহাভক্ত
আৰু সেই কৰ্মশালাটো শেষ হ'ল, আইসকলে যাব ওলাইছে, এয়া সকলে যাব ওলাইছে। এতিয়া আমিও যাওঁ, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি যাব ওলাইছোঁ, এয়া সকলোৱে যাওঁ। So,